আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কইনা ঘৰৰ পদূলি মুখৰ পৰা। যোৰহাটৰ চুকাফা ভৱনৰ পৰা আমি আহি পাই গ'লোঁ ঢাপ খটাপ থকা আমাৰ কইনা ঘৰৰ পদূলি। দৰা আহি পোৱাৰ লগে লগে এইপিনে ফটকা ফুটিবলৈ আৰম্ভ কৰিছে, আনহাতে এয়া চলি আছে বিহু নাচ, বিহু ঢোল। উজনিৰ বিয়া বুলি ক'লে সাধাৰণতে বিহুটো থাকিবই। ঠাইভেদে অৱশ্যে সকলোৰে নিয়মবোৰো বেলেগ বেলেগ হয়। প্ৰথমবাৰ উজনিলৈ আহিছোঁ, আপোনালোককো নিশ্চয় দেখাম। আৰু এয়া হৈছে কইনাৰ ককায়েক, তেওঁ মোৰ মামাৰ ওচৰত শৰাই আগবঢ়াইছে ভিতৰলৈকে নিমন্ত্ৰণ জনাবৰ কাৰণে। আনহাতে কলগছৰ গুৰিত ৰৈ আছে আমাৰ দৰা আৰু দৰাৰ সখী। তেওঁলোকৰ আদৰা পদ্ধতিটো অকণমান বেলেগ হয়। এখেত হৈছে কইনাৰ দেউতাক, তেওঁ কলগছৰ গুৰিতে দৰাৰ হাতত আঙুঠি এটা পিন্ধাই অকণমান ওপৰলৈকে দাঙি দিছে। তাৰপিছত আহিছে কইনাৰ ককায়েক আৰু তেওঁ একেই পদ্ধতিৰে দৰাক আদৰণি জনাইছে বা আদৰিছে। তাৰপিছত এনেকৈ এজন এজনকৈ লোক আহি সকলোৱে কলগছৰ গুৰিতে দৰাক আদৰিছে। আমাৰ নামনিত সাধাৰণতে দৰা অহাৰ আগতেই সুৱাগ জাৰি আজৰি হয়। অৱশ্যে ইয়াত উজনিত দেখিছোঁ যে দৰা অহাৰ পাছত কইনাৰ মাকে সুৱাগ জাৰিবলৈ যায়, আৰু সেইকাৰণে কলগছৰ গুৰিত আমি বহু সময় ৰখিবলগীয়া হৈছিল। আৰু সুৱাগ জাৰি আহি পেলাই কইনাৰ মাকে পানেৰে দৰাক আদৰিছে। তাৰপিছত দুটা লাড্ডু আচলতে শুঙাই পেলাই দুফালে এনেকৈ দলিয়াই দিছে। তাৰপিছত তামোল পাণ শুঙাইছে আৰু একেবাৰে শেষত দিছে খৰিকা। প্ৰথমবাৰৰ কাৰণে উজনিত দৰাক কেনেকৈ আদৰে সেয়া দেখি পেলাই নতুন কিবা এটা আমিও শিকিলোঁ। আমাৰ নামনিত সাধাৰণতে কলগছৰ গুৰিৰ পৰা দৰাক যেনেকৈ দাঙি লৈ যোৱা হয়, ইয়াত কিন্তু তেনেকৈ দাঙি লৈ যোৱা নহয়। ভিতৰলৈ গৈ আছোঁ, নেক্সট ব্লগ লৈ আহিম। বাই বাই।